প্ৰথম কথা হ'ল মই ৰাভা হাছং অট'নমাছ কাউন্সিল নিৰ্বাচন এপ্ৰিল মাহৰ 2 তাৰিখে অনুষ্ঠিত হ'ব। তাৰ কাৰণে সকলো কাম সম্পূৰ্ণ ইতিমধ্যে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে কৰিছে। সেইকাৰণে অসম নিৰ্বাচন আয়োগক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে ইতিমধ্যে ৰাভা হাছঙৰ নিৰ্বাচন হ'বৰ কাৰণে সময় অতিক্ৰম হৈছিল। গতিকে ইলেকশ্যন তেখেতসকলে অনুষ্ঠিত কৰিবৰ কাৰণে সকলো প্ৰচেষ্টাই চৰকাৰৰ ফালৰ পৰা যি কৰিলে নিৰ্বাচন আয়োগে কৰিলে। গতিকে মই ৰাভা হাছং অট'নমাছ কাউন্সিলৰ এজন কৰ্মকৰ্তা হিচাপে, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ এজন কৰ্মকৰ্তা হিচাপে আৰু ৰাভা হাছং অট'নমাছ কাউন্সিলৰ এজন ভোটাৰ হিচাপে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিহেতু নিৰ্বাচন বুলি কোৱাৰ লগে লগে ভাৰতবৰ্ষৰ সাংবিধানিকভাৱে এটা গণতন্ত্ৰৰ ব্যৱস্থা। ইয়াত বিগত সময়ছোৱাত আপোনালোকেও গম পায় 2013 চনত যি নিৰ্বাচন হৈছিল সকলো দল সংগঠন ইয়াত নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল। যোৱা 19 চনত যি নিৰ্বাচন হৈছিল তাতো অংশগ্ৰহণ কৰিছিল। আৰু যিহেতু গণতান্ত্ৰিক ব্যৱস্থা গতিকে 2025 নিৰ্বাচনতো নিশ্চয় সকলো দলে অংশগ্ৰহণ কৰিব। কিন্তু এটা কথা মই নিশ্চিতভাৱে ক'ব পাৰোঁ, ভাৰতীয় জনতা পাৰ্টী আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আমি একেলগে এই নিৰ্বাচনটোত আমি অংশগ্ৰহণ কৰিম, নিৰ্বাচনত আমি পাৰ্ট ল'ম। আৰু ইতিমধ্যে আপোনালোকে গম পায়, আপোনালোকে অৱগত। গতিকে আগন্তুক নিৰ্বাচন সংক্ৰান্তত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি যৌথ মঞ্চ ইতিমধ্যে ফিল্ডত বিভিন্ন সভা সমিতিবিলাক আমি আয়োজন কৰিছোঁ, ৰাইজক আমি অৱগত কৰিছোঁ। আমি ৰাইজৰ আশীৰ্বাদ আমি বিচাৰিছোঁ। আহি থকা দিনত কাউন্সিলখনক শক্তিশালী কৰাৰ স্বাৰ্থত, এই অঞ্চলটো শান্তি সম্প্ৰীতি যাতে বিঘ্নিত নহয় তাৰ স্বাৰ্থত। আৰু এক দৃষ্টিভংগী আমাৰ আছে, আপোনালোকে আটাই গম পায় যে ইয়াত বসবাস কৰা সকলো জাতি জনগোষ্ঠী যাতে প্ৰতিনিধি কেনেধৰণে আমি কাউন্সিলখনত ৰাখিব পৰা যায় তাৰ প্ৰতি লক্ষ্য ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি যৌথ মঞ্চ আমি ৰাখিম। আৰু সকলো জাতি আৰু জনগোষ্ঠীৰ প্ৰতিনিধি যদি আমি নিৰ্বাচিত কৰি আনিব পাৰোঁ, এটা শান্তিৰ পৰিৱেশ বিৰাজ হয়। ক্ষমতাৰ প্ৰকৃতাৰ্থত যি ক্ষমতাৰ বিকেন্দ্ৰীকৰণ সেই প্ৰক্ৰিয়াখিনি হয়। এটা জাতিৰ কাৰণে, এটা অঞ্চলৰ কাৰণে এটা ঘৰ বান্ধি দিয়াটো ডাঙৰ কথা নহয়, সহজ হয়। কিন্তু এটা জাতিক যেতিয়া প্ৰতিনিধিত্ব কৰাৰ সুযোগটো দিয়া যায় সেইটোৱে আচল গণতন্ত্ৰ। গতিকে বিগত সময়ছোৱাত আপোনালোকে গম পায় ৰাভা জনগোষ্ঠীৰ প্ৰতিনিধি আছে, বড়ো জনগোষ্ঠীৰ প্ৰতিনিধি আছে, গাৰোৰ প্ৰতিনিধি আছে, বেংগলীৰ আছে, গোৰ্খাৰ আছে, নাথ আছে, কলিতা আছে, সূত্ৰধৰ আছে, ব্ৰাহ্মণ আছে, টি টাইপছ আছে, SC আছে। আপোনালোকে দেখিছে গোটেইবিলাকৰ ক্ষেত্ৰত। গতিকে তেনে এক দৃষ্টিভংগী আমি নিশ্চয় আগত ৰাখিম। আৰু সেনেকুৱা দৃষ্টিভংগী ৰাখি ৰাইজৰ উন্নয়নৰ যি চিন্তা আৰু বিগত সময়ছোৱাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি অসমৰ উন্নয়ন হৈছে, ৰাভা হাছং অট'নমাছ কাউন্সিলত যি ধৰণৰ যি আঁচনিসমূহ আছে, আৰু বিগত 10টা বছৰত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ চৰকাৰখনে যিবিলাক কাম কাজখিনি কৰিছে, এনেধৰণৰ সম্বলসমূহ লৈ আমি নিশ্চয় আগবাঢ়িম। আৰু আমি আশাবাদী গণতন্ত্ৰত সকলো দলে অংশগ্ৰহণ নিশ্চয় কৰিব। গতিকে মই শান্তি শৃংখলা বজাই ৰাখি নিৰ্বাচনত অংশগ্ৰহণ কৰিবৰ কাৰণে মই আহ্বানটো জনাইছোঁ। আৰু এক সুস্থ বাতাবৰণত ৰাভা হাছং অট'নমাছ কাউন্সিলৰ নিৰ্বাচন অনুষ্ঠিত হওক আৰু ভাল এখন চৰকাৰ হওক। আৰু আমি আশাবাদী আমি BJP আৰু যৌথ সংগ্ৰাম সমিতিৰ নেতৃত্বত পুনৰ আকৌ এবাৰ চৰকাৰ হ'ব, তাক লৈ আমি আশাবাদী। আৰু তাক লৈ ৰাইজে আমাক নিশ্চয় আশীৰ্বাদ দিব। আৰু আপোনালোকৰ যোগেদিও আমি ৰাইজৰ প্ৰতি আহ্বান থাকিল যে এই অঞ্চলটোৰ বিগত সময়ছোৱাৰ কাম কাজ, উন্নয়ন, প্ৰগতি, অসম চৰকাৰখনৰ কাম কাজ, প্ৰগতি, শান্তি সম্প্ৰীতি, গোৱালপাৰা জিলাখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত ভিত্তি ৰাখি নিশ্চিত ৰূপত ভোটদান কৰিব। আৰু সেইটো মই কামনা কৰিছোঁ। আচ্ছা, ছাৰ, ইলেকশ্যনৰ কাৰণে ৰাভা জনগোষ্ঠীৰ কেইবাগৰাকী লোক শ্বহীদ হৈছিল কংগ্ৰেছৰ দিনত। আৰু সেই কংগ্ৰেছ দলে ৰাভা হাছং কাউন্সিল ইলেকশ্যনত অংশগ্ৰহণ কৰাটো কিমান সমীচীন বুলি আপুনি ভাবে? চাওক, এটা জনগোষ্ঠী বা বিভিন্ন জনগোষ্ঠীয়ে জাতিক বচাবৰ কাৰণে সংগ্ৰাম চলে। আৰু সেই সংগ্ৰামখন আছিল প্ৰকৃতাৰ্থত আমাৰ গণতান্ত্ৰিক এখন সংগ্ৰাম। আৰু এই গণতান্ত্ৰিক সংগ্ৰামখনত তেতিয়াৰ পূৰ্বৰ কংগ্ৰেছ চৰকাৰখনে যি নিৰ্মমভাৱে, মই নিৰ্মম শব্দটো এইকাৰণে কৰিছোঁ যে তেওঁলোকক লাঠিচাৰ্জ কৰিও সেই সময়ত এই সংগ্ৰামখন দমন তেখেতলোকে কৰিব পাৰিলেহেঁতেন। কিন্তু এক হত্যাৰ যি ব্যৱস্থাৰে, গুলীয়া হত্যাৰে যি ধৰণে সংগ্ৰামখনক ডমিনেট কৰিব বিচৰা হৈছিল, কিন্তু নোৱাৰে।
গতিকে মই ভাবোঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃবৃন্দই এটা জনগোষ্ঠীৰ ইমান কেইগৰাকী প্ৰায় 24গৰাকীকৈ ব্যক্তিক গ'লে হত্যা কৰি আকৌ সেইখন কাউন্সিলত কণ্টেষ্ট তেখেতসকলে কৰিবলৈ অহাটো ভাল নে বেয়া তেখেতসকলে চিন্তা কৰাটো উচিত। আৰু এই কথাবিলাক আমি ৰাইজৰ আগত আমি ক'ম, ৰাইজক আমি অৱগত নিশ্চয়কৈ কৰিম যে তেনে এক সংঘাত, তেনে এক অশান্তিৰ পৰিৱেশ আমি ৰাভা হাছং অট'নমাছ কাউন্সিল এলেকাত কোনেও বিচৰা নাই, আমি কোনেও নিবিচাৰোঁ। কোনো জাতিৰ কোনো জনগোষ্ঠীৰে কোনো ব্যক্তি এনে প্ৰাণহানি হোৱাটো কোনেও নিবিচাৰে, চৰকাৰখনে বিচাৰাটো উচিত নহয়। গতিকে সেই ধৰণৰ এক পৰিৱেশ কংগ্ৰেছ দলৰ নেতৃত্বত চৰকাৰ নেতৃত্বত চলিছিল। গতিকে আমি আশা প্ৰকাশ কৰোঁ ৰাইজ সচেতন আৰু ৰাইজ আৱেগিক নহয়, স্থিৰ সিদ্ধান্ত ল'ব পাৰে। গতিকে সেইবোৰ কথা ৰাইজৰ মনত এতিয়াও সজীৱ হৈ আছে আৰু তেনেবোৰ কথা সজীৱ হৈ থকাৰ সময়ত গতিকে মই ভাবোঁ এই গণতান্ত্ৰিক ব্যৱস্থাত পুনৰ যৌথ সংগ্ৰাম সমিতি আৰু বিজেপিৰ নেতৃত্বৰ প্ৰতি ৰাইজৰ বিপুল সঁহাৰি জনাব বুলি মই আশা কৰোঁ। পূৰ্বৰ দৰে থাকিবনে বিজেপিৰ মাজত এটা বৃদ্ধি পোৱাৰ নহয়, যিহেতু আমি 16 চনৰ পৰা আমি একেলগে আছোঁৱেই, গতিকে আসন বুজাবুজি বুলি কোনো কথা নহয়, সেইটো একো ডাঙৰ কথাখিনিয়ে নহয়। যিহেতু আমি জ্যেষ্ঠ কনিষ্ঠ জ্যেষ্ঠ হিচাপে আমি আছোঁৱেই, গতিকে সেইটো ডাঙৰ কথা নহয়। সেইটো আমি আলোচনা কৰি আমি ধুনীয়াকৈ মিলাই ল'ম, কোনো অসুবিধা নাথাকে। যিহেতু ইতিমধ্যেই ভাৰতীয় জনতা পাৰ্টিৰ যৌথ সংগ্ৰাম সমিতি একেলগে মিত্ৰজোঁট আমি ইলেকশ্যন খেলিম বুলি ইতিমধ্যেই এটা সিদ্ধান্তলৈ উপনীত আমি হৈছোঁৱেই। গতিকে আসন বুজাবুজিৰ ভিতৰত কোনো কথা নাই। গতিকে আমি আমাৰ লক্ষ্য থাকিব, আমি একক সংখ্যা গৰিষ্ঠতাৰে আমি ৰাভা হাছং অট'নমাছ কাউন্সিলখনত আমি জয়ী হোৱাৰ চিন্তা চৰ্চা কৰিম আৰু সম্ভৱতঃ আমি 36টাৰে মিত্ৰজোঁট চৰকাৰখনৰ প্ৰতিনিধি জিকা অনাৰ কৌশল বিজেপি আৰু যৌথ সংগ্ৰাম সমিতি আমি কৰিম আৰু সেই চিন্তাত আমি এতিয়া ব্যস্ত। মহিলাৰ আসন বৃদ্ধি কৰা হৈছে নেকি এইবাৰ? নহয়, 6টা মহিলাই আছে আৰু আপোনালোকে গম পায় যোৱা বছৰ 10টা আছিলে, আমি প্ৰায় 30% আমি দিছিলোঁ। গতিকে মহিলাৰ প্ৰতিনিধি ডেফিনেটলি 6টাতকৈ বেছি থাকিব। গতিকে আপোনালোকে যদি চাই অন্য অট'নমাছ কাউন্সিলৰ আপুনি যদি চাবলৈ যায় মহিলাৰ প্ৰতিনিধি 6টাতকৈ বেছি নাপায়, কোনো কাউন্সিল আপোনালোকে নাপাব। কিন্তু মহিলাৰ সংগ্ৰামখনত মহিলাৰ অংশগ্ৰহণ সৰ্বাধিক থাকে। মহিলাৰ সবলীকৰণ কৰা মানে ৰাজনীতিটো তেখেতসকলে আগবঢ়াই লৈ যাব লাগিব। কেৱল ৰিজাৰ্ভেশ্যন চিটতে যে তেখেতসকলে খেলিব লাগে তেনেকৈ নিশ্চয় নহয়, আনৰিজাৰ্ভ চিটসমূহতো মহিলাসমূহ খেলিব পাৰে। গতিকে সেই দৃষ্টিভংগী আলাপ আলোচনাৰ মাজেৰে আমি নিশ্চিতভাৱে আগবাঢ়িম। নহয়, সেইটো গণতান্ত্ৰিকভাৱে ব্যৱস্থা আছে, সেইটো আমি আলোচনা কৰিম, আলোচনা হ'ব। ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ যৌথ মঞ্চ ভাৰতীয় জনতা পাৰ্টিৰ আলাপ আলোচনা থাকিব। ই এক গণতান্ত্ৰিক ব্যৱস্থা আৰু খুব সুন্দৰ পৰিৱেশৰ মাজত আলোচনা হ'ব। যিহেতু আমি একেলগে ইলেকশ্যন খেলাৰ সিদ্ধান্ত লৈছোঁ, সেইবিলাক পৰৱৰ্তী সময়ত আলোচনা কৰিম। প্ৰথম জিকি ল'বলৈ দিয়ক, প্ৰথম চৰকাৰ সংখ্যাগৰিষ্ঠ ল'বলৈ দিয়ক, সংখ্যাগৰিষ্ঠ লোৱাৰ পিছত আলাপ আলোচনা কৰাৰ মাজেৰে সকলো সিদ্ধান্ত। নিৰ্বাচনত আপুনি অংশগ্ৰহণ কৰিব নিশ্চিত? নাই, জনাম সময়ত যেতিয়া দলীয়ভাৱে মিত্ৰতা হোৱাৰ পিছত যেতিয়া পাৰ্টি ঘোষণা হ'ব তেতিয়া আপোনালোকে গম পাব। গতিকে এতিয়াতো আৰু মই যদি কৈ দিওঁ নিৰ্বাচন গ্ৰহণ কৰিম নকৰিম সেইটোতো হিটলাৰিজিম হ'ব। এনেকুৱা প্ৰচেষ্টাটো আমাৰ এলেকাত নাই, আমাৰ সংগঠনত নাই। গতিকে আমি আলোচনা কৰিম যেতিয়া সংগঠনৰ নেতৃবৃন্দই দলীয় নেতৃবৃন্দই যেতিয়া ঘোষণা কৰিব, ঘোষণা যেতিয়া মোৰ নামটো থাকিব গম পাব মই ইলেকশ্যন খেলিম। যেতিয়া মোৰ নামটো নাথাকিব দেখিব যে মই ইলেকশ্যন নকৰোঁ। গতিকে আপোনালোকে তেতিয়ালৈকে ৱেইট কৰক। যিহেতু সময় নাই, কেতিয়া মানলৈকে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিব? সময় চাফিচিয়েণ্ট সময় আছে। 15 তাৰিখে নমিনেশ্যনৰ লাষ্ট ডেট আছে, আজি 8 তাৰিখ আছে, এসপ্তাহ সময় আছে। গতিকে ৰাভা হাছংৰ ইলেকশ্যনটো এটা ইমান বৃহৎ ইলেকশ্যনো নহয়। গতিকে মই ভাবোঁ পাৰ্টীৰ চিলেকশ্যন, পাৰ্টীৰ তালিকা বা নমিনেশ্যনৰ ক্ষেত্ৰত মই নাভাবোঁ যে খুব সময়ৰ প্ৰয়োজন, তেনেকৈ মই নিশ্চয় নাভাবোঁ। 2013 চনত ইমান সংঘাতময় পৰিৱেশৰ সময়টো মানে তেনেকুৱা কোনো পৰিৱেশ আছে। এতিয়া ইমান শান্তিৰ এক পৰিৱেশ, মানে শান্তিৰ পৰিৱেশটো মই ভাবোঁ মানে সুন্দৰ পৰিৱেশৰ মাজতে সকলো বস্তু সুকলমে পাৰ হৈ যায়। কিমান তাৰিখে সম্ভাৱনা আছে পাৰ্টীৰ তালিকা? সেইটো মই আজি নকওঁ, কাৰণ আলোচনা হোৱা নাই, আলোচনা হ'ব। গতিকে মই ভাবোঁ সোনকালে হ'ব, অতি সোনকালে হ'ব আৰু আপোনালোকে গম পাব 2-3 দিনৰ ভিতৰতে গমেই পাব। গোটেই কোনো কথা নাই আৰু পাৰ্টীৰ তালিকা ঘোষণাও হ'ব, লগে লগে নমিনেশ্যন দিবলৈও যাব, কোনো অসুবিধা নাথাকে। মুঠৰ ওপৰত আপোনালোকে শান্তিপূৰ্ণ এখন নিৰ্বাচন পাব, এখন সুস্থিৰ এখন চৰকাৰ পাব আৰু চৰকাৰখন মই আপোনালোকক ক'লোঁ অপজিশ্যনে ডেফিনেটলি দাবী কৰিব তেখেতৰ চৰকাৰ হ'ব বুলি পেলাই, কিন্তু বিগত সময়ছোৱাৰ সংগ্ৰামৰ ইতিহাসটো কোনেও নাপাহৰে আৰু সেইকাৰণে মই সদায় এটা বস্তু কওঁ, আপোনালোকে গম পায় জাতীয় জীৱনৰ সংগ্ৰামত সদায় এটা কথা কৈ আহিছোঁ মই যে ইতিহাসটো বৰ মধুৰ, ইতিহাসটো বৰ নিষ্ঠুৰ। গতিকে ইতিহাস গাবা, ইতিহাসে ৰিঙিয়াই দিব
ৰাভা হাছং অট'নমাছ কাউন্সিলৰ জনসাধাৰণক ইতিহাসে সোঁৱৰাই দিব ৰাভা হাছং অট'নমাছ কাউন্সিলৰ গোটা ৰাজ্যক ইতিহাসে সোঁৱৰাই দিব অঞ্চলটো শান্তি সম্প্ৰীতি বিনষ্ট নোহোৱাকৈ ৰাইজক এটা সুস্থিৰ পৰিৱেশ বাতাবৰণ সৃষ্টি কৰিব লাগিলে যে আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যেনেকৈ দেশখন সুৰক্ষিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিধৰণে এটা সুৰক্ষিত অসম আৰু একেই ধৰণে যৌথ সংগ্ৰাম সমিতিৰ বিজেপিৰ নেতৃত্বত ৰাভা হাছং যে শান্তিৰ প্ৰতিষ্ঠা হৈছে সুন্দৰ পৰিৱেশৰ মাজত সেই কথা ৰাইজে পুনৰবাৰ দোহৰাব বুলি মই ৰাইজৰ ওচৰত প্ৰবল আশাবাদী।